Hey guys, welcome back to my Jintis vlog. আৰু আজি হৈছে গণেশ পূজা আৰু যোৱা কালি গ'ল গণেশ চতুৰ্থী। আৰু কালি ভিডিঅ'টো বনোৱা নহ'লে কাৰণ কামত অকণমান ব্যস্ত আছিলোঁ আৰু আমি যুৱককেইটা মিলি পিনে গণেশ পূজা পাতি আছোঁ। আৰু আমি প্ৰত্যেক বছৰে পাতোঁ। আমাৰ এইটো 7 বছৰ পতা হৈছে, 7 বছৰ ৰানিং গণেশ পূজা। আমি 2019 চনৰ পৰা গণেশ পূজা পাতি আছোঁ আৰু এইটো 7মবাৰ গণেশ পূজা পতা হৈছে। তো বলক কেনেকুৱা কি হয় আপোনালোকক দেখাম। কালি যোনটো গৰম দিছে ন, আজি তেনেকুৱা গৰম মানে ইমানে গৰম দিছে মানে থাকিব পৰা নাই। মানে ইমান গৰমত পুৰা ঘামি গৈছোঁ আৰু এইফালে পুৰা ৰ'দ পুৰা বাহিৰত মানে চাব পৰা নাই, ইমানে ৰ'দ দিছে। পূজাৰ ইয়াত আহি পালোঁ আৰু এইফালে আপোনালোকে চাব পাৰে আমাৰ বেনাৰটো। আৰু আপোনালোকে ক'লোৱে আমাৰ এই পূজাটো 7মবাৰ কৰা হ'ল। এইফালে বেনাৰত আছে, এইফালে সোমাই আহিলোঁ আৰু এইফালে গণপতি বাবা বহি আছে। আৰু আপোনালোকে দেখিব পাৰিছে আমাৰ ৰবাৰটোৰ ডেক'ৰেশ্যন কেনেকুৱা হৈছে, এবাৰ কমেণ্ট কৰি জনাব আপোনালোকে। মন্দিৰৰ পৰা আহিলোঁ আৰু মানে ইমানে গৰম, মানে দোকানখন বন্ধ কৰিব লগা হ'ল। আৰু এতিয়া গৈছোঁ মোৰ মানে ডাঙৰ এটা ঠাণ্ডা নিবলৈ। তো এইফালে জয়প্ৰকাশ আহি গ'ল। আছে মানে আধা লিটাৰটো আছে, মানে আমাৰ লাগে 1 লিটাৰটো, মানে 1 লিটাৰ নহয় 2.5 লিটাৰটো লাগে। আঢ়ৈ লিটাৰটো লাগে, ভুল হ'ল কোৱাটো আমাৰ। 2.5 লিটাৰটো হ'লে মানে চবৰে হৈ যাব তাত, মানে সেইটো মতে মানে আধা লিটাৰটো আছে, আধা লিটাৰটো চবৰে নহ'ব, সেইটো কাৰণে 2.5 লিটাৰ আনিব লাগিব। ঠাণ্ডা খাই পিনে আহিলোঁ ঘৰত। এতিয়া আহিছোঁ ভাত খাবলৈ। ভাতটো খাই পিনে অকণমান ৰেষ্ট লৈ আকৌ যাম মন্দিৰত। তো মন্দিৰত আজি প্ৰসাদ নিদিয়ে, তো কালিৰ পৰা আমাৰ ইয়াত খিচিৰি প্ৰসাদ দিয়া আৰম্ভ হ'ব। মানে চবকে যিমান পাৰে ইমানে খাব পাৰে, কোনো হেৰি নাই আমাৰ। তো কালি আমাৰ লাষ্ট, তো কালি মানে খিচিৰি বিতৰণ কৰা হ'ব। তো তাৰ নেক্সট দিনা মানে বিসৰ্জন। তো এতিয়া ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভাত চাত খোৱা হৈ গ'ল, এতিয়া বলক মন্দিৰ ফালে যাব লাগে। আৰু ইমানে দিনটো গৰম দিছে নহয়, মানে থাকিব পৰা নাই, বহুতে গৰম। এইফালে চব ভাইটি আছে, ভাইটিটো প্ৰসাদ খাই আছে। তো ভাইটি পূজা কেনেকুৱা লাগিছে? মজা, ভাল লাগিছে। এইফালে উজ্জ্বল কেনেকুৱা লাগিছে পূজা? ভাল লাগিছে। আৰু কৃষ্ণ নাৰিকল কাটি আছে, আৰু কি ক'ব, এইফালে নাৰিকল খাই আছে, লগত কটাৰী লৈ পিনে আছোঁ। প্ৰসাদ খাওঁতে তেতিয়া ৰাতি হ'ল আৰু এতিয়া মানে তাত কীৰ্তন চলি আছে, আপোনালোকে শুনিব পাইছে অকণমান। আৰু এইফালে আজি ইমান মানুহ নাই বিশেষকৈ, তো কালি লাষ্ট, কালিৰ পৰা মানুহ হ'ব। আৰু এইফালে এটা দুটা আহিছে, তো প্ৰসাদ খাইছে গৈছে, সেইকাৰণে মানুহ ইমান দেখা পোৱা নাই আপোনালোকে। তো গাইজ গুড মৰ্ণিং। তো যোৱাকালি ভিডিঅ'টো এণ্ডিং কৰা নাছিলোঁ, তো আজি দ্বিতীয়টো দিন। তো ভাবিছোঁ আজি ভিডিঅ'টো একেবাৰে লগাই পিনে ভিডিঅ'টো এণ্ডিং কৰিছোঁ। তো ৰাতিপুৱা গা চা ধুই পিনে ধূপবন্তি জ্বলাই আহিলোঁ। তো এতিয়া বৰ্তমান ঘৰতে আছোঁ। তো এতিয়া আহিছোঁ মন্দিৰ, আৰু এতিয়া ব্ৰাহ্মণ আহিছে, এতিয়া পূজা পাঠ কৰিব। আৰু ময়ো আজি ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আছোঁ। যিমানকেইটা যুৱক আছে চবেই উপাস থাকিব আজি, যিহেতু মেইন পূজা। আৰু সেইফালে আমাৰ খিচিৰিৰ কাৰণে চব্জি ধোৱা হৈছে। এইফালে চাব পাৰে, এইফালে বন্ধাকবি, এইফালে বেঙেনা আছে, কচু আছে, আৰু বিলাতী নাই আছে, আৰু লাও আছে। এইবিলাক মানে চব খিচিৰিৰ লগত দিয়াব, হয় নে মাইক? কিহৰ লগত দিবি এতিয়া? খিচিৰিৰ লগত মানে খিচিৰিৰ লগত একেবাৰে ভাজি পিনে, মানে চাউল দি পিনে একেবাৰে বনাব খিচিৰি। তো এইফালে খিচিৰি বনাই আছে। তো দাদা খিচিৰি বনাব নেকি? খিচিৰি আৰু কি হ'ব লগত? হনুমান বাবা কি কৰে, গণেশ বাবা কি কৰে? আপুনি অকলে নে আৰু কোনোবা আছে আপোনাৰ লগত? আছে আৰু দুজন বনাই আছে, মানে বনাব ইয়াতে। আমি প্ৰতি বছৰ এনেকৈ বনাওঁ, চাই থাকিব। এতিয়া গণেশ বাবাৰ মা দেউতা আহি গ'ল। এবাৰ চাবলৈ শিৱ আৰু পাৰ্বতী আহি গৈছে। এইফালে চাব পাৰে আপোনালোকে, হ'ল শিৱ, এয়া হ'ল পাৰ্বতী, এয়া চাব পাৰে আপোনালোকে। গণেশ বাবাৰ মা দেউতা আহি গ'ল।
আৰু পাৰ্বতী বিয়া চাব ধুনীয়াকে এইফালে চাব পাৰিছে শিৱ পাৰ্বতী আহি গ'ল আমাৰ ইয়াত বিয়া হৈ গ'ল আৰু এতিয়া কি কি আছে অকমান চেষ্টা কৰিব ইয়াৰ পিছত কি হ'ব আমাৰ হোম যজ্ঞ আছে তাৰপিছত হোম যজ্ঞ হোৱাৰ পিছত আমাৰ পূজা সমাপ্ত হ'ব তাৰপিছত আমাৰ প্ৰসাদ বিতৰণ হ'ব তাৰপিছত ভক্তবৃন্দ আহিব আমি প্ৰসাদ দিম প্ৰসাদটো কেতিয়াকৈ দিয়া হ'ব এতিয়া আমাৰ শিৱ পাৰ্বতী নাচি আছে কি ক'ব সেইফালে এতিয়া শিৱ পাৰ্বতী বিয়া দিয়া হৈছে কাইলৈ বিসৰ্জন আছে তাৰ ফলত মানুহকে ধন্যবাদ আজি যিহেতু লাষ্ট সেইকাৰণে আজি পুৰা মানুহ হৈছে আপোনালোকে দেখিব পাইছে পুৰা মানুহ হৈছে বোলে আৰু ভিতৰত শিৱ পাৰ্বতী বিয়া হৈছে এতিয়া বৰ্তমান হৈ আছে ইমানটো আগবাঢ়িলে চাবলৈ আহিছোঁ সেইটোকে তো হ'বই আৰু অকণমান বাকী আছে আৰু এইফালে নাচ গান চলি আছে এইফালে খিচুৰি হৈ আছে দিনেশ আৰু কিমান সময় লাগিব আৰু আধা ঘণ্টা 1 ঘণ্টা অঁ এইফালে মাইতো অকণমান কাম চাম কৰিবা ইয়াত অকলে অকলে দাদা কৰি আছে একেলগে ধুলোঁ আৰু এনে অকণমান ধেমালি কৰিলোঁ এইফালে মোমাও বনাই আছে মোমা কেনেকুৱা লাগিছে ভাল লাগিছে তো গৰম লগা নাই মোমা মোমা তাততো আপুনি যোৱা নাই কেলে যোৱা নাই মানে ইয়াত লাগি আছে যে সেইকাৰণে মানে যাব পৰা নাই তো ইয়াৰ পৰা শুনি আছে অকণমান যোৱক চাই আহক আমিতো আছি ইয়াতে যোৱক গণেশ পাৰ্বতী বিয়া হৈ আছে এতিয়া আমাৰ পূজা চূজা সম্পূৰ্ণ ক্লিয়াৰ আৰু এতিয়া গধূলি হ'ল আৰু এতিয়া আমাৰ প্ৰসাদ খাবলৈ দি আছে এইফালে চাব পৰা সকলোকে এইফালে প্ৰসাদ খাবলৈ দি আছে তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো প্লিজ কমেণ্ট এটা কৰি দিব আৰু ভিডিঅ'টো বেছি দীঘলৈকে কৰি নাথাকোঁ তো ভিডিঅ'টো ইমানতে সামৰিছোঁ তো ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে বেল আইকনটো প্ৰেছ কৰিব তো আকৌ লগ পাম ভিডিঅ' বাই বাই